শিৱসাগৰত উপস্থিত হিমা দাস আৰু অভিনেত্ৰী অনন্যা কাশ্যপ। বেতবাৰী বৰকুৰি চেতিয়াগাঁৱত উপস্থিত এটা বৃহৎ দল বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণ কৰে সাহায্য সামগ্ৰী। বানাক্ৰান্তসকলৰ কাষত দেখিবলৈ পোৱা গৈছে এজনৰ পাছত আন এজনকৈ লোক উপস্থিত হৈছে। এইবাৰ শিৱসাগৰত উপস্থিত হৈছে হিমা দাস আৰু অভিনেত্ৰী অনন্যা কাশ্যপ। বেতবাৰী বৰকুৰি চেতিয়াগাঁৱত উপস্থিত হৈ গৈ এটা বৃহৎ দল বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণ কৰিলে সাহায্য সামগ্ৰী। ভাল হোৱা বুলি মই নকওঁ, পানীটোহে কমিছে, কিন্তু এতিয়া পৰিস্থিতিখিনি আৰু ভয়াৱহ। এতিয়া মানুহে বহুত কেয়াৰফুলি থাকিব লাগিব বেমাৰ আজাৰৰ পৰা, কাৰণ পলস পৰাৰ লগে লগে আপোনালোকে জানে বিভিন্ন ধৰণৰ কোৰ পানী কেনেকৈ আহি ক'ত সোমাইছেহি। গতিকে এই সময়খিনিত পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা খুব প্ৰয়োজনীয়। গতিকে সেইকাৰণে কওঁ যে ভয়াৱহ বুলি পেলাই। আৰু প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া সাগৰ সদৃশ পৰিৱেশ, আৰু এতিয়া আহিছোঁ পলস দুৰ্গন্ধ। গতিকে এইখিনিৰ পৰা যাতে সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সোনকালে যাতে আমাৰ শিৱসাগৰবাসী ৰাইজে মোকাবিলা কৰি সেই আগৰ পৰিৱেশ ঘূৰাই আনিব পাৰে। চৰকাৰলৈ বহুত দুখ লগা পৰিস্থিতি, আৰু মই যিহেতু নিজেও উজনি অসমৰ ছোৱালী, গতিকে খুব ভয়াৱহ আচলতে। আৰু মানুহৰ পৰা যিখিনি শুনিছো ইয়ালৈ আহি পেলাই, যিখিনি আমি ভিডিঅ'ত দেখো, ৰিয়েলিটি একেবাৰে তাতকৈ আৰু অধিক ভয় লগা। যেতিয়া মানুহে কয় যে আমি 10 মিনিটৰ ভিতৰত পানী দ্ৰুতগতিত সোমাই আহিছে আৰু আঁঠুতকৈ ওপৰত পানী, কি কৰিব মানে মানুহে? আমি এতিয়া গুৱাহাটীত এনেধৰণৰ অকল বৰষুণ, এজাক বৰষুণে গুৱাহাটীখন গোটেই বানপানী কৰি দিয়ে। মই নিজেও পানীত আগতে যেতিয়া কলেজত পঢ়ি থকা দিনৰ কথা কৈছো, কলেজৰ পৰা আহোঁতে পানীত আহোঁ, সেয়াতো একোৱে নাছিলে। এতিয়া মানে এনেকুৱা লাগে সেইখিনি পানী কিনো পানী, য'ত চব ধ্বংস হৈ গৈছে, খেতি বাতি, মানুহ নাইকিয়া হৈ গৈছে। আৰু এগৰাকী বাইদেউক লগ পালো, বাইদেউক কৈছে যে আজি 21 দিন হ'ল আমি টেবুলত বহি একেলগে ভাত এসাঁজ খোৱা নাই। দুখ লগা, এনেকুৱা পৰিস্থিতি আহিব নালাগে।